আজি আমি আহিছোঁ পানীখাইটিত অৱস্থিত হাতীশিলা মন্দিৰলৈ। এই মন্দিৰটো জীৱবাদৰ এক অন্যতম নিদৰ্শন। স্বাভাৱিকভাৱে গঢ়ি উঠা শিলৰ এই মন্দিৰটো কেইবাশ বছৰৰ পুৰণি বুলি কোৱা হয়। এইটো এটা গণেশ মন্দিৰ। মন্দিৰৰ গাতে লাগি থকা শিলত এখন সৰুকে শিলালিপি দেখা গৈছে। এইখন কোনোবাই পঢ়িব পাৰিছেনে নাই সেই তথ্য এতিয়ালৈকে জনা হোৱা নাই। ঘূৰণীয়া আকৃতিৰ এই শিলটোত থকা আকৃতিটো এখন দৰ্জা বুলি জনপ্ৰবাদ আছে আৰু সেই শিলালিপিখনত বোলে লিখা আছে সেইখিনি যদি কোনোবাই উদ্ভাৱন কৰিব পাৰে তেতিয়া বোলে এই দৰ্জাখন খোল খাব, এনেকুৱা প্ৰবাদ আছে। ইয়াত থকা বহুতো শিলৰে মূৰবিলাকত হাতুৰি বটালিৰে সুন্দৰকৈ খাঁজ কটা আছে। মন্দিৰৰ পুৰোহিতক সোধোতে তেওঁ কৈছিল যে বোধহয় এই শিলবিলাকৰ পৰাই নৰকাসুৰে শিল লৈ গৈছিলে আৰু কামাখ্যা মন্দিৰৰ খটখটি বনাওঁতে ব্যৱহাৰ কৰিছিল। মই অৰিজিনেল নলবাৰী জিলা বৰভাগ মৌজাৰ সৰু বৰুৱাৰ গাঁৱৰ আৰু মোৰ ইয়াত অহা প্ৰায় 26 বছৰ সোমাল। জানুৱাৰী 2 তাৰিখে মোৰ 26 বছৰ সোমাল। বৰ্তমান এতিয়া 26 বছৰ চলি আছে। মোৰ নাম হ'ল যোগেশ শৰ্মা। মই ইয়াত আজি 25 বছৰ কাল কটালোঁ এই গণেশ বাবাৰ ওচৰত। তেওঁৰ কি মাহাত্ম্য মই নাজানো, মানে মই এতিয়া এৰি যাব পৰা নাই। আৰু এইটো ঐতিহাসিক একদম প্ৰাকৃতিৰ নেচাৰেল বস্তু। আপোনালোকে দেখিছে সেই হাতীশিলাটো। এই হাতীশিলাটো মই শুনা হিচাপে আগৰ কাহিনী মইতো সবিশেষ নাজানো, তথাপিও মই আহি যিখিনি কথা জানিলোঁ সেইমতে এই হাতীশিলাটো মানে হাতীয়ে পানী খাব আহি তাত ফাঁচি পেলাই শিলামূৰ্তি হৈ ৰোৱা বুলি মই শুনিছোঁ। বহুত বৃদ্ধ মানুহৰ মুখত মই শুনিছোঁ যে এইটো হাতীয়ে পানী খাব আহি তাত ফাঁচি ৰৈ শিলামূৰ্তি হৈ থাকে। আৰু এইটো বহুত জাগ্ৰত এই হাতীশিলাটো। আৰু তাৰ ভিতৰেদি এটা সুৰংগ আছে, আপোনালোকে গৈছে কিজানি। সেই সুৰংগটো দি আহি শিৱ মন্দিৰ পায়। ইয়াত সদায় নিত্য পূজা পাঠ চলি থাকে। আৰু ইয়াত নিচেই ওচৰতে ব্ৰহ্মপুত্ৰ নদীটো। ইয়াৰ পাৰত মানে ছিজনত বহুত পিকনিক পাৰ্টি হয় আৰু বহুত পৰ্যটক ইয়ালৈ আহি এইটো দৰ্শন কৰাৰ কাৰণে। আৰু এই হাতীশিলাৰ মানে আচৰিত ধৰণৰ বস্তু, ইয়াত এখন শিলালিপি আছে। এইটো শিলৰ তলত এখন শিলালিপি আছে আৰু এটা ঘূৰণীয়া দৰ্জাৰ নিচিনা এটা গোল আকাৰ আছে। ময়ো শুনিছোঁ যে এই শিলালিপিটো যোনে পঢ়িব পাৰিব এই দৰ্জাখন খোলা যাব বুলি মই এটা শুনা কথা। কিন্তু কিমান দূৰ সত্য আৰু সেইটো নাজানো। কিন্তু বহুত পৰ্যটকে আহি সেইটো চাফা চুফা কৰি পাউডাৰ দি ফটো তুলি লৈ গৈছে। আজিলৈ কিন্তু প্ৰকাশ হোৱা শুনা নাই। আৰু ইয়াৰে শিলবিলাক কাটা চিন আছে। সেই সময়ৰে শিলালিপি, আজিৰ নহয় এইটো। এই মন্দিৰটোতো শ বছৰ পাৰ হৈ গৈছে। পুৰণি তেতিয়াৰে এইটো বস্তু। আৰু ইয়াৰে শিলবিলাক কিছুমান শিল কাটা চিন আছে, চেনি দি কাটি নিয়া টুকুৰা টুকুৰি কৰি চিন আছে। আৰু এইবিলাকো মই শুনা হিচাপে আগৰ যিবিলাক বুঢ়া মানুহ আছিল তেওঁলোকৰ মই আহিয়ে শুনিছোঁ। নৰকাসুৰে বোলে ইয়াৰ পৰা কাটি নি কামাখ্যাৰ সেই
খটখটিটো বনাইছিল। শিল কাটি নি ইয়াৰ পৰা শিল কাটি নি এই খটখটিটো বনাইছিল বুলি শুনিছোঁ। আৰু সেনেধৰণে বহুত টুকুৰা টুকুৰি পৰিও আছে আৰু বহুত ডাঙৰ ডাঙৰো কাটি পেলাই বাগৰি থোৱাই আছে। আৰু সেইবিলাক চিন আছে। এইটোৰ বহুত মাহাত্ম্য আছে আৰু ধৰক প্ৰকৃতিৰ মন্দিৰ হিচাপে ইয়াত আমি দেখিছোঁ বাৰু বান্দৰবিলাক মুক্ত মনে বিচৰণ কৰি থাকে আৰু গোটেইখিনি জীৱ জন্তু চাগে মুক্ত মনেৰে ইয়াত বিচৰণ কৰে। বহুত বান্দৰ আছে। বান্দৰবিলাকে আচলতে একদম নিজ স্বাধীনভাৱে সিহঁতে ঘূৰি থাকে ইয়াতে ঘৰৰ নিচিনা ঘৰৰ নিচিনাকৈ। আৰু মানুহেও আহি সিহঁতক ফল মূল আহাৰ চাহাৰ দিয়ে। বিশেষ মানুহৰ ক্ষতি নকৰে। তথাপিও কেতিয়াবা খাব নাপালে আৰু মানুহক টানা ধোৱা কৰে আৰু বস্তু বাহিনী। চৰকাৰে বা কিবা লৈছে নেকি? চৰকাৰৰ পৰা এতিয়ালৈকে একো লোৱা নাই। কিন্তু বেলেগ দাতাই কিছুমান কাম কৰি কৰি দি আছে। মানে আৰু বেছি ধুনীয়াকৈ ধুনীয়া হ'ব। কিন্তু যিটো প্ৰাকৃতিক যিটো হাতীশিলা সেইটো কোনোৱে মানে তাক হেৰি কৰিব নোৱাৰে। সেইটো আশে পাশে থকা এইবিলাকক মানে অলপ দেখনীয়াৰ কৰিব পাৰিব। সেইটো কিন্তু সেনেকৈয়ে থাকিব। মই অহাৰ পিছতে 2011ত এজন মাৰোৱাৰী আহি মানে তেওঁ সেইটো চাই তেওঁ ক'লে যে মই এইটো ৰং কৰি দিম, ভালকৈ ধুই চুই ৰং কৰি দিম, গতিকে আপুনি বাঁহ চাহ আনিব, মই পইচা দি যাম। তাৰপৰা মই 6-7টামান বাঁহো কিনি আনিলোঁ। আৰু পিছদিনা সেই মাৰোৱাৰীজন ৰাতিপুৱাই আহি গ'ল। আহি ক'লে যে এইটো চাফা কৰিব নোৱাৰি, এইটো ৰং দিবও নোৱাৰি, মোক মানে ৰাতিয়ে স্বপ্ন দেখুৱাইছে, তেওঁৰ গাত যদি মই ঘঁহা পিহা কৰোঁ মোৰ বংশ নাথাকিব। আৰু সেইকাৰণে মই ৰাতিপুৱা দৌৰি আহিলোঁ। গতিকে এইটো চাফা কৰিব নালাগে, যেনেকৈ আছে এনেকৈ থাকিব। আৰু তেওঁ প্ৰায় 1 মাহে 2 মাহে মানে আহে নিজে। আৰু গণেশ ভগৱতৰ কাৰণে তেওঁ চাকি খোজ জ্বলাই থকাৰ কাৰণে তেল অলপ দি যায়। আৰু সেনেধৰণে এই ৰাইজৰ সহায়ত গণেশ ভগৱতৰ তলত যিখন ডাঙৰ চাকি আছে পিতলৰ, সেইখন চাকি সদায় সেইখন চাকি সদায় ৰাতি দিন জ্বলাই ৰাখে যায়। এনে আপুনি বাৰু আপুনি এতিয়া আছে বা আপুনি ইয়াৰ পিছৰ প্ৰজন্মক কিবা এটা ক'ব বিচাৰে নেকি? মানে মন্দিৰটোৰ সংৰক্ষণৰ কাৰণে বা সেইটো আৰু কি হয় মই আজি ক'ব নোৱাৰোঁ। কিন্তু এতিয়া তথাপিও মই যেতিয়া নোৱাৰা হ'ম তেতিয়া এনেকৈ আৰু কোনোবা নিশ্চয় তেওঁ টানি আনিব। আৰু যেতিয়ালৈকে মোক তেওঁ ৰাখে মইতো থাকিব লাগিব। বা মই এৰি যাবও পৰা নাই। আজি 25 বছৰ ইয়াতেই থাকিলোঁ। মই কিন্তু আজিলৈ এৰি যাব পৰা নাই। আৰু মোৰ বহুত আপদ বিপদো হৈছে, কিন্তু মোক তেওঁ উদ্ধাৰ কৰিছে। এইটো হয়। আৰু মই এই 25 বছৰে ইয়াতে থাকিলোঁ। মই কিন্তু কোনো বেতন লোৱা নাই। আজিলৈ বিনা বেতনত মই ইয়াতে আছোঁ। ইয়াতে যি পাওঁ ৰাইজে যি দিয়ে সেই দি মই মানে ময়ো খাই আছোঁ বা মোৰ লগত থকা মানুহজনকো মই খুৱাই ধুৱাই ৰাখি আছোঁ। বা মন্দিৰটো এনেকৈ বুট প্ৰসাদ ফল মূল যি লাগে তেল ধূপ চাকি সেইখিনিও মই ব্যৱস্থা কৰি আছোঁ। আজিলৈ কিন্তু বিপদ হোৱা নাই। তেখেতে চাইছে। ঠিক আছে, বহুত ধন্যবাদ।